নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ৰিকুৱাৰ্ড ফ্ৰণ্ট অফিচ এক্সিকিউটিভ ফৰ এ কনষ্ট্ৰাকশ্যন কোম্পানী এট GS Road। GS Road গুৱাহাটীৰ কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ বাবে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ পদৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7099030801। এই নাম্বাৰটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো গণেশগুৰি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ফিল্ড এক্সিকিউটিভ উইথ 2 হুইলাৰ। ফিল্ড এক্সিকিউটিভ পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ কাৰণে 2 হুইলাৰ মেণ্ডেটৰী হয়। আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ, লগত ট্ৰেভেলিং চাৰ্জ এক্সট্ৰাকৈ দিয়া হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7636805692। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো NCS এডুকেশ্যন ফাউণ্ডেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। NCS এডুকেশ্যন ফাউণ্ডেশ্যনৰ বাবে প্ৰতিখন জিলাৰ পৰা কেৰিয়াৰ কাউন্সিলৰ পদত প্ৰাৰ্থীৰ আৱশ্যক হৈছে। অসমৰ প্ৰত্যেকখন জিলাৰ পৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব জবটোৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন স্নাতক ডিগ্ৰী বিচৰা হৈছে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8724938009। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো ৰেপুটেড 2 হুইলাৰ কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। এই জবটো আমাৰ চেনেলত আগতেও দিয়া হৈছিলে। জবটোৰ কাৰণে কেণ্ডিডেট এতিয়াও ফুলফিল হোৱা নাই। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে আবেদন কৰিব পাৰিব। পষ্টকেইটা হৈছে ছেলছ মেনেজাৰ, 2 নম্বৰ ছেলছ এক্সিকিউটিভ, 3 নম্বৰ ছাৰ্ভিচ টেকনিচিয়ানছ আৰু 4 নম্বৰ পষ্টটো হৈছে ছাৰ্ভিচ এডভাইজাৰ, 5 নম্বৰ টেলিকলাৰ। এই পষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6001858438। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 5 নম্বৰ জবটো কনষ্ট্ৰাকশ্যন কোম্পানী এটাৰ ফালৰ পৰা মুকলি হৈছে। কনষ্ট্ৰাকশ্যন কোম্পানী ৰিকুৱাৰ্ড ফলোয়িং কেণ্ডিডেটছ 4 to 5 years এক্সপেৰিয়েঞ্চ ৱৰ্কিং ইন কনষ্ট্ৰাকশ্যন কোম্পানী। জবকেইটাৰ কাৰণে কনষ্ট্ৰাকশ্যন কোম্পানীত কাম কৰা 4 পৰা 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 1 নম্বৰ পষ্টটো হৈছে বেক অফিচ গাৰ্ল ফৰ টেণ্ডাৰিং এণ্ড জেম ৱৰ্ক। 2 নম্বৰ পষ্টটো হৈছে একাউণ্টেণ্ট, BCom ডিগ্ৰী বিচৰা হৈছে। লগতে GST কাম কৰা এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 3 নম্বৰ পষ্টটো হৈছে ছাইট ছুপাৰভাইজাৰ উইথ ড্ৰয়িং ৰিডিং এক্সপেৰিয়েঞ্চ। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। ইণ্টাৰেষ্টেড প্ৰাৰ্থীসকলে যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো গুৱাহাটী গণেশপাৰাৰ চেলুন এখনৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এ মেল হেয়াৰ ড্ৰেছাৰ ফৰ এ চেলুন এট গণেশপাৰা গুৱাহাটী। মাষ্ট হেভ এক্সপেৰিয়েঞ্চ অফ হেয়াৰ ড্ৰেছিং এণ্ড শ্বেভিং। জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী এজ পাৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি দৰমহা দিয়া হ'ব জবটোৰ কাৰণে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8011017160। ইণ্টাৰেষ্টেড যদি কোনোবা প্ৰাৰ্থী আছে তেখেতলোকে এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো কিডজি স্কুল নুনমাটি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ফিমেল কনভেণ্ট এডুকেটেড কৰ্ডিনেটৰ, অফিচ এছিষ্টেণ্ট আৰু টিচাৰ এইকেইটা পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002616799। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 8 নম্বৰ লুকিং ফৰ 2 নং গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰ। 2জন গ্ৰেজুৱেট চিভিল ইঞ্জিনিয়াৰ আৰু 3জন ছুপাৰভাইজাৰ বিচৰা হৈছে ফৰ এক্সিকিউটিং ভেৰিয়াছ চিভিল কণ্ট্ৰেক্ট ৱৰ্ক আণ্ডাৰ গভাৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন উইদিন দ্য ষ্টেট। জবকেইটাৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইল দিয়া হৈছে। মেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ জবটো মেৰিজ পাব্লিক স্কুল ডে কাম বৰ্ডিং CBSE এফিলিয়েটেড স্কুল বঙাইগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। স্কুলৰ ৱেবছাইটটো দিয়া হৈছে। আপোনালোকে ৱেবছাইটটোত গৈ সবিশেষ চাব পাৰিব জবকেইটাৰ বিষয়ে। ৰিক্ৰুইটমেণ্ট এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ ৰেচিডেঞ্চিয়েল টিচাৰ্ছ এট মেৰিজ পাব্লিক স্কুল ফৰ ইমিডিয়েট এপইণ্টমেণ্ট। 1 নম্বৰ পষ্টটো হৈছে প্ৰিন্সিপাল, কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী ছায়েন্স বা আৰ্টছ, B.Ed ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, মিনিমাম 10 years of teaching experience as PGT, out of which 5 years in administrative position with a dynamic and good personality। B নম্বৰ পষ্টটো হৈছে TGT ছায়েন্স, মেথমেটিক্স, হিন্দী আৰু ছ'চিয়েল ছায়েন্স।
ছায়েন্স আৰু মেথমেটিক্সৰ পোষ্টৰ বাবে MSc বা BSc বিচৰা হৈছে, লগত B.Ed ডিগ্ৰী বিচৰা হৈছে। হিন্দী পোষ্টৰ বাবে MA বা BA ডিগ্ৰী বিচাৰিছে, লগত B.Ed ডিগ্ৰী বিচৰা হৈছে। আৰু ছ'চিয়েল ছায়েন্সৰ টিচাৰৰ বাবে MA বা BA পলিটিকেল ছায়েন্স উইথ BA ডিগ্ৰী বিচাৰিছে। গোটেই পোষ্টকেইটাৰ কাৰণে মিনিমাম 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 3 বছৰ CBSE স্কুলত টিচিং কৰা এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। C নম্বৰ পোষ্টটো হৈছে মিউজিক টিচাৰ। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী মিউজিক ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ কাৰণে আপোনালোকে আজিৰ পৰা অহা 15 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে টু দ্য চেয়াৰমেন মেৰিজ পাব্লিক স্কুল, পোষ্ট অফিচ যোগীঘোপা, ডিষ্ট্ৰিক্ট বঙাইগাঁও। এই এড্ৰেছত আপোনালোকে মেইলৰ জৰিয়তে বা আপোনালোকে পোষ্টৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো আছাম প্ৰফেচনেল একাডেমী উলুবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। APA গুৱাহাটী শাখাৰ বাবে 2জন অভিজ্ঞতা থকা ড্ৰাইভাৰৰ প্ৰয়োজন হৈছে। নিৰ্বাচিত প্ৰাৰ্থীক উপযুক্ত দৰমহা আৰু থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব। জবটোৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে, যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ এক্সপেৰিয়েঞ্চড কাউন্সেলৰ্ছ নিডেড ফৰ ৰেপুটেড এডুকেশ্যনেল কনচালটেঞ্চি বেছড ইন গুৱাহাটী। জবটোৰ কাৰণে যথেষ্ট এটা ভাল চেলাৰী লগতে ইনচেণ্টিভ দিয়া হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ চিটুৱেশ্যন ভেকেণ্ট এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম দ্য ইণ্টাৰেষ্টেড কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট ইন এ ৰেপুটেড গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ ইন গুৱাহাটী এণ্ড এজ এ হোল ইন আছাম। পোষ্টটো হৈছে কোৱালিটি টেষ্টিং অফিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অৰ CIPET ডিপ্ল'মা ইন টেষ্টিং, লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবটোৰ কাৰণে। জবটোৰ কাৰণে চেলাৰী দিয়া হ'ব 31,000 পাৰ মান্থ ইনক্লুডিং অল এলাউন্সেছ। জবটোৰ কাৰণে ইণ্টাৰভিউ হ'ব অহা 6 জানুৱাৰী তাৰিখে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ইণ্টাৰভিউ দিব যাওঁতে লগত আপোনালোকৰ সকলো ডকুমেণ্টবিলাক লগতে লৈ যাব। লগতে বায়'ডাটা আৰু আপোনালোকৰ ৰিচেণ্ট পাছপোৰ্ট ছাইজ ফটোগ্ৰাফ এখন নিব লাগিব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে চাৰু গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ, ঠাকুৰীয়া ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, হাজোবাৰী, চন্দ্ৰপুৰ, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ টাইমিং দিয়া হৈছে ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 13 নম্বৰ ৰিকুৱাৰ্ড চেলছ এডমিন পাৰ্চন বাই এ ফাৰ্মাচিউটিকেল অৰ্গেনাইজেশ্যন ফৰ দেয়াৰ গুৱাহাটী অফিচ। দ্য কেণ্ডিডেট শুড বি এবল টু জেনেৰেট ৰিপৰ্টছ ফ্ৰম দ্য ছিষ্টেম এণ্ড ফ'ল' আপ উইথ দ্য ফিল্ড ষ্টাফ। জবটোৰ কাৰণে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব, লগতে মাইক্ৰ'ছফ্ট এক্সেলৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7399489395। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। লগতে মেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। 14 নম্বৰ গুৱাহাটী ফিজিঅ'থেৰাপি চেণ্টাৰৰ বাবে ফিজিঅ'থেৰাপিষ্ট বিচৰা হৈছে। জবটোৰ কাৰণে মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9577385851। এই নাম্বাৰটোত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয়, আপোনালোকক যোগাযোগ কৰা হ'ব। 15 নম্বৰ ৰিকুৱাৰ্ড জুনিয়ৰ ৰেচিডেণ্ট চিভিল ইঞ্জিনিয়াৰ ফৰ এ প্ৰফেচনেলি মেনেজড PMC কনচালটেঞ্চি কোম্পানী বেছড ইন গুৱাহাটী। দ্য কেণ্ডিডেট শুড বি এ গ্ৰেজুৱেট ইঞ্জিনিয়াৰ। লগতে জবটোৰ কাৰণে 5 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু ডিপ্ল'মা থকা কেণ্ডিডেটসকলৰ 8 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। উইথ গুড কমিউনিকেশ্যন স্কিল এপাৰ্ট ফ্ৰম এক্সপিৰিয়েঞ্চ অফ ড্ৰয়িং ষ্টাডিং, প্ৰিপেৰেশ্যন অফ এষ্টিমেটছ, গুড নলেজ অফ লেবৰেটৰী টেষ্টিং ফৰ কোৱালিটি এছুৰেঞ্চ, টেকনিকেল কোঅৰ্ডিনেশ্যন, মেইনটেইনিং প্ৰপাৰ ডকুমেণ্টেশ্যন উইথ গুড কমাণ্ড ইন মাইক্ৰ'ছফ্ট এক্সেল এণ্ড বেছিক নলেজ অফ অট'কেড। পষ্টিং উইল বি এট নৰ্থ গুৱাহাটী, আছাম। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 7002759862, আৰু যদি অধিক জানিব বিচাৰে আপোনালোকে যোগাযোগ কৰি ল'ব। 16 নম্বৰ জবটো NEF কলেজ অফ ফাৰ্মাচী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ দ্য ফলোয়িং পোষ্ট। এ নম্বৰ পোষ্টটো হৈছে এছ'চিয়েট প্ৰফেচাৰ ফাৰ্মাচিউটিক্স, ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি, ফাৰ্মাকগনচি, আৰু বি নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ফাৰ্মাচিউটিক্স, ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি। চি নম্বৰ পোষ্টটো হৈছে লেকচাৰাৰ ফাৰ্মাচী, কোৱালিফিকেশ্যন এজ পাৰ PCI নৰ্মছ।
চেলাৰী এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব জবকেইটাৰ কাৰণে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। ইণ্টাৰভিউ হ'ব অহা 5 জানুৱাৰী তাৰিখে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435666999। আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব।